নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই মই আপোনালোকক অনুৰোধ কৰিম যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আগলৈ যেতিয়া মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ বনাই থাকিম তেতিয়া আপোনালোকৰ ওচৰত ন'টিফিকেশ্যনটো আহি যাব। তাৰ কাৰণে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিব। এইটো ভিডিঅ'ত মই আপোনালোকক জনাম গভৰ্ণমেণ্ট চাকৰিৰ কিছুমান পদ খালী আছে। সেই পদসমূহৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন আহিছে আৰু সেই বিজ্ঞাপনখিনিৰ বিষয়ে মই আপোনালোকক আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কি অৰ্হতা লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, বয়সৰ সীমা কিমান, আপোনালোকক চেলাৰী কিমান দিব, সকলোবোৰ মই জনাম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওঁ আহক, প্ৰথম যোনটো ভেকেঞ্চি হয় সেইটোৰ পোষ্টটোৰ নাম হৈছে মাল্টিটাস্কিং ষ্টাফ আৰু ইয়াৰ কাৰণে 4887টা পোষ্ট আছে। আৰু ছেকেণ্ড যোনটো আছে হাৱলদাৰ ইন CBIC আৰু CBN, ইয়াৰ কাৰণে 3439টা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কৈছে যে MTS এণ্ড হাৱলদাৰ ইন CBN ডিপাৰ্টমেণ্ট অফ ৰেভিনিউৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু হাৱলদাৰ ইন CBIBৰ কাৰণে কৈছে 18 ইয়াৰ্ছৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু OBC কাৰণে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন, ST/SC কাৰণে 5 বছৰ আৰু PWBD কাৰণে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বহুতে কম, অকল মেট্ৰিক পাছ কৰিলে আপোনালোকে এলিজিবল হৈ যাব এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু ফিজো কমেই আছে, এপ্লিকেশ্যন ফিজ অকল 100 ৰুপিজ জেনেৰেল, OBC আৰু EWCৰ কাৰণে। আৰু ST/SC আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজো দিব নালাগে। আপোনালোকে যদি ক্লাছ 10 পাছ কৰিছে আৰু যদি ইমান দিনৰ পৰা গভৰ্ণমেণ্ট চাকৰি এটা পোৱাৰ আশাত আছে তেন্তে মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন ফিল-আপ নকৰাকৈ নাথাকিব, 100 ৰুপিজ এটা দি পেলাই। কাৰণ পৰীক্ষা হ'ব অক্টোবৰ, তেতিয়ালৈকে আপোনালোকৰ ওচৰত পঢ়িবলৈও টাইম আছে আৰু চিলেবাছখনো বেছি টান নহয়, চিম্পল এখন চিলেবাছ হয়। মই আপোনালোকক দেখাই দিম। ইয়াৰ কাৰণে অকল কম্পিউটাৰ বেছড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অকল হাৱালদাৰৰ কাৰণে হ'ব, বাকীখিনিৰ কাৰণে সেইটোও নহয়। আৰু এটা ভাল খবৰ কি, ইয়াতে আমাৰ অসমীয়াটো আপোনালোকে পেপাৰ লিখিব পাৰিব। 13টা ৰিজনেল লেংগুৱেজত আছে, ইংলিছ আৰু হিন্দীটো আছে। আৰু ইংলিছ হিন্দীত যদি পাৰে ভালে কথা, অসমীয়া, বেংগলী, গুজৰাটী আপোনালোকৰ যোনটো লেংগুৱেজতে আপোনালোকে কমফৰ্টেবল হয় সেইটো লেংগুৱেজতে আপোনালোকে লিখিব পাৰিব। কাৰণে সেইটো এটা আপোনালোকৰ এডেড এডভান্টেজ আছে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰাত। আৰু ইয়াৰ কাৰণে দুটা টিয়াৰ পৰীক্ষা হ'ব, Session 1 আৰু Session 2 হ'ব। এই দুইটা আপোনালোকে এটেম্প কৰিব লাগিব। আৰু ইয়াত কোনো নেগেটিভ মাৰ্কিঙো নাথাকে। আৰু পৰীক্ষাৰ যোনটো টোটেল টাইম আছে 45 মিনিটছৰ হ'ব। আৰু মানে 20টা কুৱেশ্যন আহিব 60 মাৰ্কছৰ। আৰু যোনখন ছেকেণ্ড পেপাৰ হ'ব, মানে প্ৰথমখন যদি কোৱালিফাই কৰে আপোনালোকে ছেকেণ্ডখনত যাব লাগিব। আৰু সেই তাত 25টা কুৱেশ্যন আহিব 75 মাৰ্কছৰ আৰু 45 মিনিটছৰ হ'ব। আৰু হাৱলদাৰৰ কাৰণে যোনটো ফিজিকেল হ'ব তাৰ কাৰণে ৱাকিং দিছে, 1600 মিটাৰ 15 মিনিটত দৌৰিব লাগিব। আৰু ফিমেলসকল যদি এপ্লাই কৰে 1 কিলোমিটাৰ 20 মিনিটত যাব লাগিব। বাকী এইখিনি হাইট, চেষ্ট আৰু ৱেইট ইমান লাগিব বুলি কৈছে। এপ্লাই কৰা প্ৰচেছটো আপোনালোকে অনলাইনে কৰিব লাগিব। আৰু এইখন চিলেবাছখন দিয়ে দিছে, আপোনালোকক মই লিংকটো দি দিম, এবাৰ এইখন চাই ল'ব। মাৰ্কেটত আজিকালি সস্তাতে 300-400 টকাতে ইয়াৰ কাৰণে আপোনালোকে কিতাপ কিনিবলৈ পাই যাব। সেইকেইখন যদি আপোনালোকে ভালকৈ পঢ়ে তেনেহ'লে নিশ্চয়কৈ পৰীক্ষাটোত আপোনালোকে কোৱালিফাই কৰিব পাৰিব। আৰু অনলাইন যোনটো এপ্লিকেশ্যন লিংক আছে সেইটোত আপোনালোকে ক্লিক কৰি পেলাই এইটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এতিয়া মই এবাৰ ন'টিফিকেশ্যনখন খুলি দেখাই দিছোঁ আপোনাক। এইখন ন'টিফিকেশ্যন যোনখন ন'টিছখন আহিছে আৰু ইয়াতে সকলোবোৰ ডিটেইলছ দিয়া আছে। এবাৰ আপোনালোকে এইখন ভালকৈ পঢ়ি চাই ল'ব গোটেই কথাখিনি বুজি পাবলৈ। আৰু কিবা যদি অসুবিধা হয় কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক হেল্প কৰি দিম। তাৰপিছত নেক্সট যোনটো ভেকেঞ্চি ওলাইছে সেইটো মই এবাৰ আপোনালোকক দেখাই দিছোঁ। সেইটো একে SSC ফালৰ পৰা ওলাইছে। আগৰটো গ্ৰেড 4ৰ কাৰণে পোষ্ট ওলাইছিলে আৰু এইটো গ্ৰেড 3ৰ কাৰণে পোষ্ট ওলাইছে। আৰু ইয়াৰ কাৰণেও এপ্লিকেশ্যন ডেটটো 24 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইটো 24 জুলাইলৈকে টাইম আছে। আপোনালোকৰ হাতত এতিয়া আৰু 10 দিনমান আছে, আপোনালোকে প্ৰচেছটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াৰ কাৰণে এইখিনি গোটেইখিনি যোনখিনি পোষ্ট আছে সেইখিনি এবাৰ আপোনালোকক দেখাই দিছোঁ। এইখিনি গ্ৰুপ বিৰ কাৰণে আছে, গ্ৰুপ চিৰ কাৰণে আছে,
বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ আছে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েটৰ কাৰণে আছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ কাৰণে আছে মিনিষ্ট্ৰী অফ ৰেলৱেজৰ কাৰণে আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ কাৰণে আছে তাৰমানে এইটোতো যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানবিলাক মানে ব্ৰাঞ্চত আছে তেওঁলোকৰ ডিপাৰ্টমেণ্ট আছে সকলোবিলাকৰ কাৰণে এই কম্বাইন এক্সাম গ্ৰেজুৱেট লেভেল এক্সামটোৰ থ্ৰু দিয়ে তেখেতলোকক ৰিক্ৰুটমেণ্ট প্ৰচেছটো কৰে আৰু পে স্কেলো বহুত যথেষ্টখিনি ভাল আৰু যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয় আপোনালোকে গোটেই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সা সুবিধাখিনিও পাব চেলেৰীৰ লগতে সেইকাৰণে আপোনালোক যদি এলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ইণ্টাৰেষ্টেড কি মইতো কওঁ আপোনালোকে এই পৰীক্ষাকেইটাৰ কাৰণে এপ্লাই কৰিয়ে দিব কাৰণ এপ্লিকেশ্যন ফিজ বেছি নহয় অকল 100 rupees দিব লাগিব জেনেৰেল OBC আৰু EWSৰ কাৰণে আৰু বাকী ST SC আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে নায়েই আৰু এজ লিমিট 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব এইখিনি দি দিছে এজ লিমিটখিনি এবাৰ আপোনালোকে চাই ল'ব কোনোবা কিছুমানৰ কাৰণে 20ৰ পৰা 30 years দিছে 18 yearsৰ পৰা 30 years মানে মিনিমাম 18 yearsৰ যদি আপোনালোকে হৈ গৈছে তাৰপিছত আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু ST SC কাৰণে নৰ্মেল ৰিলেক্সেশ্যন আছে 5 বছৰ ST SC কাৰণে OBC কাৰণে 3 years আৰু বাকী এইখিনিৰ কাৰণে 13 years এনেকৈ আছে সাৰ্ভিস এক্স সাৰ্ভিসমেনো এপ্লাই কৰি দিব পাৰিব যদি তেখেতৰ এজে কভাৰ কৰে আৰু বাকী এখনটো দীঘলীয়া হয় সাৰ্কুলাৰখন এখন 9 পেজৰ হয় গোটেইখন মই পঢ়ি নেদেখাওঁ আপোনালোকে এবাৰ পঢ়ি পেলাই চাই ল'ব আৰু ব্যাচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব আৰু ইয়াৰ কাৰণে ষ্টেটিষ্টিক্সও লাগিব তাৰপিছতে ষ্টেটিষ্টিকেল ইনভেষ্টিগেশ্যন গ্ৰেড 2 লেভেলৰ হয় ইয়াতো ষ্টেটিষ্টিক্স বিচাৰিছে ৰিচাৰ্চ এছিষ্টেণ্ট ইন নেশ্যনেল হিউমেন ৰাইট কমিশ্যন ইয়াত ব্যাচেলাৰ্ছ ডিগ্ৰী অকল বিচাৰিছে যিকোনো ব্যাচেলাৰ্ছ ডিগ্ৰী হ'লে হ'ব আৰু বাকীবিলাক পোষ্টৰ কাৰণে অকল ব্যাচেলাৰ ডিগ্ৰী হ'লে হ'ব যোনকেইটা মানে ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে বিচাৰিছে সেইকেইটাতে আপোনালোকৰ মেথছ আৰু ষ্টেটিষ্টিক্স লাগিব বাকী আপোনালোকৰ ইমান কথা নাই আৰু এইটো এপ্লাই কৰা যোনটো প্ৰচেছ হয় সেইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ কাৰণে যোনটো চিলেকশ্যন প্ৰচেছ হ'ব এইটোতো এই কম্পিউটাৰ বেছ টেষ্ট হ'ব দুটা পৰীক্ষা হ'ব আৰু ইয়াৰ যোনটো মেক্সিমাম মাৰ্কছ হ'ব সেইটো 200 মাৰ্কছৰ হ'ব আৰু নাম্বাৰ অফ কুৱেশ্যন যোনটো হ'ব 100 থাকিব বাকী এইটো যোনটো টিয়াৰ 2 পেটাৰ্ণটো হয় এইখিনি দিছে ইয়াতে আপোনালোকে এবাৰ গোটেই পঢ়াখিনি এবাৰ ভালকৈ পঢ়ি পেলাই চাই ল'ব কি পেপাৰ আহিব পেপাৰ 2 আহিব পেপাৰ 3 আহিব পেপাৰ 2ত আপোনালোকৰ ডেটা এণ্ট্ৰি স্পীড মডেল টেষ্ট হ'ব তাৰপিছত ষ্টেটিষ্টিক্স সুধিব জেনেৰেল ষ্টাডিজ আহিব ফাইনেন্স আৰু ইকনমিক্সৰ ওপৰত আৰু এপ্লাই কৰা প্ৰচেছটো অনলাইন লিংকত ক্লিক কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব লাগিব আৰু লাষ্ট ডেটটো হ'ব এপ্লাই কৰা 25 জুলাই আৰু বাকী লিংকখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে সেইখিনিৰ পৰা ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এইটো ভিডিঅ'ত জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব আকৌ নতুন ভিডিঅ' এটা লৈ লগ পাম ধন্যবাদ